Organizational analysis মানে কি organizational analysis is the process of analyzing internal strength and weakness of an organization to formulate strategies মানে কৈছে কি যে organizational analysis হৈছে সেইটো বস্তু যাৰ দ্বাৰা কোনো এটা অৰ্গেনাইজেশ্যনৰ মানে ইণ্টাৰনেল উইকনেছ আৰু ষ্ট্ৰেংথ কোনখিনি আছে যে অৰ্গেনাইজেশ্যনৰ কি মানে পজিটিভ পইণ্ট আছে আৰু কি মানে দুৰ্বলতা আছে সেইখিনি মানে এনালাইজ কৰা বা মূল্যায়ন কৰা কি বুলি কয় অৰ্গেনাইজেশ্যনেল এনালাইচিছ বুলি কোৱা হয় মানে কোম্পানীটোৰ মানে থ্ৰেটছ কি আৰু অপৰচুনিটিছ কি আছে ষ্ট্ৰেংথ কি আছে উইকনেছ কি আছে সেইখিনি মানে এনালাইজ কৰা এতিয়া ছাপ'জ আৰু ইয়াৰ উপৰিও যেতিয়া আমি এটা অৰ্গেনাইজেশ্যনৰ উইকনেছ বা ষ্ট্ৰেংথ আমি জানিব পাৰিম তেতিয়া সেই হিচাপত আমি ষ্ট্ৰেটেজি ফৰ্মুলেট কৰিব পাৰিম ষ্ট্ৰেটেজি মানে কি প্লান অফ একশ্যন মানে আমি কি কৰিম তাৰ মানে প্লান এতিয়া ছাপ'জ এক্সাম্পল ষ্ট্ৰেংথ এটা অৰ্গেনাইজেশ্যনৰ ষ্ট্ৰেংথ কি আছে কোৱালিটি ৰাইজ মানে সেই অৰ্গেনাইজেশ্যনৰ গুড কোৱালিটি ৰাইজ আছে মানে ভাল কোৱালিটিৰ চাউল আছে এইটো তেওঁৰ ষ্ট্ৰেংথ ইয়াৰ উপৰিও এক্সপিৰিয়েঞ্চড ৱৰ্কাৰ আছে মানে এক্সপিৰিয়েঞ্চ থকা ৱৰ্কাৰ আছে এইখিনি হৈছে ষ্ট্ৰেংথ আৰু উইকনেছ কি সেই কোম্পানীটোত মানে নিউ টেকন'লজি নাই আৰু মাৰ্কেটিং ছেকশ্যনটো উইক মানে কৈছে কি যে এটা কোম্পানীৰ ছাপ'জ ষ্ট্ৰেংথ এইখিনি আছে গুড কোৱালিটি ৰাইজ আছে আৰু এক্সপিৰিয়েঞ্চ ৱৰ্কাৰ আছে আৰু উইকনেছ কি নিউ টেকন'লজি নাই আৰু মাৰ্কেটিং ছেকশ্যনটো মানে দুৰ্বল তেতিয়া আমি সেই হিচাপত ষ্ট্ৰেটেজি কি বাছি ল'ম যে টেকন'লজিটো ইনক্ৰিজ কৰিম আৰু মাৰ্কেটিংটো ইনক্ৰিজ কৰিম এইটো কি ষ্ট্ৰেটেজি আমি এই দুটা যেতিয়া জানিব পাৰিম তেতিয়া আমি তাৰ ওপৰত ভিত্তি কৰি আমি ষ্ট্ৰেটেজি বনাব পাৰিম এতিয়া কেৰেক্টাৰিষ্টিক্স মানে চৰিত্ৰ কি আছে ইণ্টাৰনেল ফ'কাছড মানে ইয়াত কি কৰা হয় ইয়াত কেৱল অৰ্গেনাইজেশ্যনটোৰ মানে আন্তৰিক যিখিনি ফেক্টৰ্ছ আছে সেইখিনি এনালাইজ কৰা হয় যেনে ষ্ট্ৰেংথ আৰু উইকনেছ আৰু দ্বিতীয় কি ষ্ট্ৰেংথ এণ্ড উইকনেছ কোম্পানীটোৰ কি কৰা হয় ষ্ট্ৰেংথ মানে শক্তি কি আছে আৰু দুৰ্বলতা কি আছে সেইখিনি এনালাইজ কৰা হয় ষ্ট্ৰেংথ ছাপ'জ কোৱালিটি ৰাইজ মই এক্সাম্পল দিছোঁ সেইটো আৰু উইকনেছ কি টেকন'লজি নাই সেইখিনি কি উইকনেছ বা দুৰ্বলতা এতিয়া কণ্টিনিউৱাছ প্ৰচেছ আৰু এইটো অৰ্গেনাইজেশ্যনেল এনালাইচিছ যিটো বস্তু সেইটো কণ্টিনিউৱাছলি কৰি থকা হয় মই কৈছোঁ যে পৰিৱেশ সকলো সময়ত চেঞ্জ হৈ থাকে আৰু সেই হিচাপত অৰ্গেনাইজেশ্যন এটাই সকলো সময়ত এনালাইজ কৰি থাকিব লাগে যে সিহঁতৰ ষ্ট্ৰেংথ কি আছে উইকনেছ কি আছে আৰু সেই হিচাপত ষ্ট্ৰেটেজি ল'ব লাগে কাৰণ মাৰ্কেটত কম্পিটিশ্যন বহুত বেছি আৰু কম্পিটিশ্যনত ভৰ্তি থাকিবলৈ হ'লে এনালাইজ কৰিব লাগিব আৰু নতুন ইনোভেশ্যন কৰিব লাগিব ষ্ট্ৰেটেজি ফৰ্মুলেশ্যন আৰু ইয়াত কি কৰা হয় ষ্ট্ৰেংথ আৰু উইকনেছৰ ওপৰত ভিত্তি কৰি ষ্ট্ৰেটেজি ফৰ্মুলেশ্যন কৰা হয় বা ফৰ্মেট কৰা হয় এক্সাম্পল দিছোঁ যে ছাপ'জ এটা কোম্পানীয়ে এনালাইজ কৰি ওলাইছে কি যে সিহঁতৰ ষ্ট্ৰেংথ আছে কোৱালিটি প্ৰডাক্ট আৰু উইকনেছ আছে টেকন'লজি তেতিয়া সেই হিচাপত সিহঁতে কি ল'ব ষ্ট্ৰেটেজি কি ল'ব যে টেকন'লজিটো ইম্প্ৰুভমেণ্ট কৰিব আৰু উইকনেছ যিটো আছে সেইটো মানে ইনক্ৰিজ কৰিব মাৰ্কেটিংটো বা টেকন'লজিটো মানে ইনক্ৰিজ কৰিব ইম্প্ৰুভমেণ্ট কৰিব আৰু এইটো কি ফিউচাৰ অৰিয়েণ্টেড কিয় যে এইটো প্ৰেজেণ্টৰ কাৰণে নহয় ফিউচাৰৰ কাৰণে কাৰণ যেতিয়া এটা কোম্পানীয়ে বিচাৰি পাব যে সিহঁতৰ উইকনেছ এইটো বা অপৰচুনিটিছ এইটো বা ষ্ট্ৰেংথ এইটো তেতিয়া সেইটো ফিউচাৰৰ কাৰণে কৰা হয় নট প্ৰেজেণ্টৰ কাৰণে প্ৰেজেণ্টত যিটো হৈ আছে সেইটো চেঞ্জ কৰিব পৰা নাযায়